এতিয়া আমি চাম নাউন চালোঁ আমি, তাৰপিছত ভাৱেল চালোঁ। এতিয়া চাম আমি ডিটাৰমিনাৰ্ছ। ডিটাৰমিনাৰ্ছৰ সম্বন্ধ কি? ডিটাৰমিনাৰ্ছৰ আৰ্টিকলৰ লগত সম্বন্ধ কি হয়? এতিয়া আমি ইংৰাজী ভাষাত যেতিয়া আমি বাক্যবিলাক লিখোঁ, ইংৰাজী চেণ্টেন্স, তেতিয়া কি হয়, আমি কিছুমান এনেকুৱা শব্দ ইউজ কৰোঁ, ধৰা এনি, তাৰপিছত তোমাৰ মেনি, চাম, তাৰপিছত ধৰা এন, দিছ, দোজ, দা, ডেট, এনেকুৱা বহুত শব্দ আছে। এইবিলাক আমি ইংৰাজী ভাষাত এনেকুৱা ধৰণৰ বহুত শব্দ পাম, যিবিলাকক আমি ইংৰাজী ভাষাত চেণ্টেন্স লিখোঁতে ব্যৱহাৰ কৰোঁ। এই শব্দবিলাকক কি বুলি কয়? এই শব্দবিলাকক কোৱা হয় ডিটাৰমিনাৰ্ছ বুলি। এতিয়া ডিটাৰমিনাৰ্ছ বুলি কোৱা হয়, ইহঁতৰ কাম কি? ইহঁতে কি কাম কৰে? এই ডিটাৰমিনাৰ্ছবোৰে ধৰা এনি, মেনি, চাম, দিছ, ডজ, ডেট, এইবিলাকৰ কাম কি? এইবিলাকে কি কৰে? বাক্য এটাত যেতিয়া আমি এটা বাক্য লিখোঁ, বাক্য এটাত নাউনৰ আগত বহে। ইয়াৰ মেইন কাম দুটা। এটা হ'ল নাউনৰ আগত বহে, নাউনৰ আগত বহে, এইটো মেইন কাম। এতিয়া নাউনৰ আগত বহে বুলি ক'লে ধৰা এটা চাবা, হি ইজ আ বয়। এতিয়া আমি অকণমান আগতে চাইছিলোঁ যে কি বয় এটা নাউন। কি নাউন? কমন নাউন। এটা বয় এটা কমন নাউন। আৰু এই বয়টোৰ আগত কি কৈছোঁ? অকণমান আগতে যে ক'লোঁ, ডিটাৰমিনাৰ্ছৰ কাম কি? নাউনৰ আগত বহে। এইটো হ'ল এইটো কি হয়? এইটো ডিটাৰমিনাৰ্ছ হয়। অ'কে, এইটো হ'ল ডিটাৰমিনাৰ্ছ। এতিয়া এইটোৰ কাম কি? ই প্ৰথমতে নাউনৰ আগত বহে, নাউনৰ আগত বহি নাউনটোক বা নাউনৰ বিষয়ে কয়। এতিয়া চাবা, ইয়াত এটো হ'ল ডিটাৰমিনাৰ্ছ। এটোৱে কি বুজাইছে? হি ইজ আ বয়, তেওঁ এজন ল'ৰা, বা সি এজন ল'ৰা। ইয়াতে এটোৱে কি বুজাইছে? এজন। এই এজন শব্দটোৱে কাৰ কথা কৈছে? ল'ৰাজনৰ কথা, মানে কমন নাউনটোৰ বিষয়ে কৈছে যে তেওঁ এজন ল'ৰা। চ' ইয়াৰ মেইন কামটো হ'ল ই নাউনৰ আগত বহি নাউনক কোৱালিফাই কৰে। ইংৰাজীত কি কৰা বুলি কোৱা হয়? কোৱালিফাই কৰে। তাৰমানে ইয়াৰ মেইন কামটো কি পালোঁ? ডিটাৰমিনাৰ্ছৰ কামটো, ই নাউনৰ আগত বহি প্ৰপাৰ নাউনো হ'ব পাৰে, কমন নাউনো হ'ব পাৰে, কিন্তু নাউনৰ আগত বহি নাউনটোক কোৱালিফাই কৰে। এইটো হ'ল মেইন কাম। তাৰপিছত ছেকেণ্ড কামটো চাম আমি। ছেকেণ্ড কামটো ই কি কৰে? ছেকেণ্ড যিটো প্ৰধান কাম, সেইটো হ'লে কি? এই মাজে মাজে নাউনৰ আগত নবহে, ডাইৰেক্ট নাউনৰ ঠাইত বহি যায়। কি কৰে? ডাইৰেক্ট নাউনৰ ঠাইত বহি যায়। এতিয়া আমি এটা উদাহৰণ চাম। ধৰা ৰাম ইজ এ বয়। ৰাম এজন ল'ৰা। এতিয়া আমি জানো, এইটো কি জানো? এইটোক কি কয়? প্ৰপাৰ নাউন। মনত ৰাখিবা, প্ৰপাৰ নাউন। এইটো হ'ল কমন নাউন। ইয়াৰ আগত এতিয়া বহা নাই। আমি তেনেকুৱা উদাহৰণ চাম নাউনৰ আগত বহা, কিন্তু ইয়াতে আমি মানে এইটো পিছত চাম আমি। প্ৰথমতে চালে এইটো নাউন বয়, ইয়াৰ আগত কি বহিছে? বহিছে। প্ৰথম কামটো ই কি কৰিছে? নাউনক কোৱালিফাই কৰিছে, নাউনটোৰ বিষয়ে জনাইছে। নেক্সট আমি চাম, হি হেজ এ ডগ। ইয়াতে জানিবলগা মেইন কথাটো হ'ল ডিটাৰমিনেশ্যন আমি দুটা কাম পালোঁ। এটা হ'লে কি কৰি নাউনৰ আগত বহি নাউনটোক কোৱালিফাই কৰে, আৰু কেতিয়াবা কি কৰে? ই নাউনৰ ঠাইত বহে। যেনে এইটো হয় ৰামটো হ'ল এটা প্ৰপাৰ নাউন, হয় নে নাই? এইটো এটা প্ৰপাৰ নাউন।
ৰামৰ ঠাইত বহিছে চাবা প্ৰথম বাক্যটো ৰাম ইজ এ বয় ৰাম এজন ল'ৰা কিন্তু দ্বিতীয় বাক্যটোত কি হৈছে হি হ্যাজ এ ডগ ইয়াতে হি বহিছে ইয়াতে কিন্তু ৰামটো বহা নাই এইটো হিটো এটা কি ডিটাৰমিনাৰ্ছ হয় কেতিয়াবা ই কি কৰে ইয়াত দুটা প্ৰধান কাম জানিব লগা এটা আমি জানি থোৱা ভাল এটা প্ৰথম কামটো হ'ল এই নাউনৰ আগত বহি নাউনটো কোৱালিফাই কৰে আৰু দ্বিতীয় কামটো হ'ল এই কেতিয়াবা কি কৰে নাউনৰ সলনিও বহে এই দুটা মেইন কাম বুজি পালা তোমালোকে ঠিক আছে এতিয়া আমি আগবাঢ়িম ডিটাৰমিনাৰ্ছৰ কাম আমি জানিলোঁ এতিয়া ডিটাৰমিনাৰ্ছৰ টাইপছ ডিটাৰমিনাৰ্ছৰ ভাগ এই যিবিলাক শব্দ মই অকণমান আগতে কৈছিলোঁ চাম মেনি হি দিছ ডেট দ'জ এইবিলাকক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ চাৰিটা টোটেল 4 টাইপছ অফ ডিটাৰমিনাৰ্ছ আৰ দেয়াৰ one is article second one is quantitative ordinals and possessive ডিটাৰমিনাৰ্ছক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল আৰ্টিকল কোৱান্টিটেটিভ অৰ্ডিনেন্স আৰু পছেচিভ আজি আমি বাকী কেইটাৰ বিষয়ে আলোচনা নকৰোঁ আমি পিছত ধুনীয়াকৈ এটা ক্লাছ ল'ম অকল ডিটাৰমিনাৰ্ছৰ ওপৰত কিন্তু আজি আমি আলোচনা কৰিম অকল আৰ্টিকলৰ বিষয়ে চ' আৰ্টিকল পালোঁ আমি আৰ্টিকল অ'কে এতিয়া আমি আলোচনা কৰিম আৰ্টিকলৰ বিষয়ে আৰ্টিকল কি হয় এতিয়া আমি চাম আৰ্টিকলৰ ভাগ কেইটা আৰ্টিকলক কি ভাগত ভাগ কৰা হয় তাৰ বিষয়ে এতিয়া আলোচনা কৰিম এতিয়া চাম আমি আৰ্টিকলক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হ'ল ডেফিনিট তোমালোকে পাৰা যদি লিখি ল'বা ডেফিনিট আৰ্টিকল আৰু এটা হ'ল ইনডেফিনিট কি ইনডেফিনিট আৰ্টিকল দুই প্ৰকাৰ পাওঁ এটা হ'ল ডেফিনিট এটা হ'ল ইনডেফিনিট ডেফিনিট শব্দটোৱে অসমীয়াত কি বুজায় নিৰ্দিষ্ট যেতিয়া আমি কোনো এটা নাউনৰ বিষয়ে নিৰ্দিষ্টকৈ ক'ম তেতিয়া ডেফিনিট আৰ্টিকল আৰু যেতিয়া আমি এটা নাউনৰ বিষয়ে অনিৰ্দিষ্টকৈ ক'ম মানে তাৰ বিষয়ে নিৰ্দিষ্টকৈ কোৱা নহয় তেতিয়াহ'লে এইটো ইনডেফিনিট আৰ্টিকল ইনডেফিনিট শব্দটোৱে কি বুজায় অনিৰ্দিষ্ট অ'কে এতিয়া আমি চাম ডেফিনিট আৰ্টিকলত কি পৰে অ'কে ডেফিনিট আৰ্টিকলত পৰে তোমাৰ দা শব্দটো এইটো এটা প্ৰথমতে ডিটাৰমিনাৰ্ছ হয় তাৰপিছত ই আৰ্টিকলৰ হয় ডিটাৰমিনাৰ্ছৰ ভাগ এটা আৰ্টিকল আৰু এই আৰ্টিকলৰ ভিতৰত পৰে কি আৰ্টিকল ডেফিনিট আৰ্টিকল দ্বিতীয় সদায় যেতিয়া আমি কোনো এটা বস্তু কোনো এটা নাউনৰ বিষয়ে নিৰ্দিষ্টকৈ বুজাম তেতিয়া আমি ডেফিনিট আৰ্টিকল দি ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া আমি কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা নহয় গোটেই জাতিটোক বা গোটেই টোটেলি বুজোৱা যেনে কিছুমান শব্দ আমি পাইছিলোঁ অকণমান আগতে মেন বুলি ক'লে গোটেই জাতিটোক বুজায় চ' তেনেকুৱা শব্দৰ আগত আমি কি ব্যৱহাৰ কৰিম অনিৰ্দিষ্ট মানে ইনডেফিনিট আৰ্টিকল সেই ইনডেফিনিট আৰ্টিকল দুটা কি ইনডেফিনিট আৰ্টিকল দুটা এটা হ'ল এ আৰু এটা হ'ল আন এতিয়া আমি চালোঁ আৰ্টিকল দুই প্ৰকাৰৰ ডেফিনিট আৰু ইনডেফিনিট ডেফিনিটক নিৰ্দিষ্ট বুলি কয় আৰু ইনডেফিনিটক অনিৰ্দিষ্ট ডেফিনিটত আমি পালোঁ দা আৰু অনিৰ্দিষ্ট মানে ইনডেফিনিটত পালোঁ এ আৰু এন অ'কে এতিয়া আমি চাম ইহঁতৰ ব্যৱহাৰ আৰু ইহঁতৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য অ'কে ইহঁতৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য এতিয়া আমি দুটামান উদাহৰণ ল'ম এটা হ'ল নগেন
নগেন কি হ'ব প্ৰপাৰ নাউন নগেন হ্যাজ আ ডগ and a elephant এটা এটা আমি বাক্য ললো ইয়াতে আৰ্টিকল কি কি আছে সৰি এইটো এন হ'ব এন এইটো হ'ল তোমাৰ আৰ্টিকল এটা আৰু এটা দুটা এটা আমি আৰ্টিকল দুটা পালো আৰু এইটো হ'ল তোমাৰ নাউন কি নাউন এইটো প্ৰপাৰ নাউন সেইকাৰণে মই যে অকণমান আগতে কৈ আছিলোঁ যে আমি যেতিয়া আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমাক এইকেইটা বস্তু লাগিব এইটো হ'ল প্ৰপাৰ নাউন নগেনটো প্ৰপাৰ নাউন এইটো এটো আৰ্টিকল আৰু এইটো এনটো আৰ্টিকল এতিয়া আমি চালোঁ নগেন হেজ এ ডগ এণ্ড এন এলিফেণ্ট নগেনৰ এটা কুকুৰ আছিল আৰু এটা হাতী আছে নগেনৰ এটা কুকুৰ আছে আৰু এটা হাতী আছে এতিয়া আমাৰ যেতিয়া হাতীটোৰ বিষয়ে কৈছে হাতীটো কিমান ডাঙৰ কলা নে বগা নে কেনেকুৱা ধৰণৰ ক'ৰ হাতী কি কথা নিৰ্দিষ্টকৈ কোৱা হোৱা নাই ইয়াতে হাতী এলিফেণ্টটোৱে কমন নাউন বুজাইছে গোটেই হাতী জাতিটোক বুজাইছে গতিকে হাতীটোৰ বিষয়ে নিৰ্দিষ্টকৈ কোৱা হোৱা নাই গতিকে কি কৰা হৈছে ইয়াৰ আগত যেতিয়া মেইন কথাটো মনত ৰাখিব লগা সেইটো হ'ল যেতিয়া এটা নাউনৰ আগত আৰ্টিকল এটা বহি আৰ্টিকলটোৱে কি কৰে নাউনটোক নিৰ্দিষ্টকৈ নুবুজায় তেতিয়াহ'লে আমি ইনডেফিনিট আৰ্টিকল এ বা এন ব্যৱহাৰ কৰোঁ যেনে এ আৰু এন কিন্তু আমি যেতিয়া এইটো আৰু এটা আমি উদাহৰণ লৈ ল'ম দ্য ডগ ইজ ব্লেক দ্য ডগ ইজ ব্লেক এণ্ড দ্য এলিফেণ্ট ইজ হোৱাইট এলিফেণ্ট ইজ হোৱাইট সাধাৰণতে আমি বগা হাতী দেখিবলৈ পোৱা নাযায় ইয়াত কিছুমান হয় নে নাই কিন্তু আমি উদাহৰণ হিচাপত লৈছোঁ ইয়াতে চোৱা দ্য ডগ ইজ ব্লেক এণ্ড দ্য এলিফেণ্ট ইজ হোৱাইট আমি প্ৰথমত কি ব্যৱহাৰ কৰিছিলোঁ এইটো হ'ল ইনডেফিনিট আৰ্টিকল এ আৰু এন ইনডেফিনিট আৰ্টিকল এটো ইনডেফিনিট এনটো ইনডেফিনিট হয় কিন্তু আমি ইয়াত কি ব্যৱহাৰ কৰিছোঁ ডিটো হ'ল ডেফিনিট আৰ্টিকল আৰু এটা ডি এইটো হ'ল ডেফিনিট আৰ্টিকল মানে ইয়াতে আমি ডিটো কিয় ব্যৱহাৰ কৰিলোঁ বহুত ল'ৰা ছোৱালীয়ে এনে আৰ্টিকল বহুত পঢ়া শুনা কৰে আৰ্টিকলৰ বিষয়ে কিন্তু সিহঁতে পাৰ্থক্যটো বুজি নাপায় ইয়াতে আমি ইয়াতেও ডগ আছে কমন নাউন ইয়াতেও এলিফেণ্ট আছে কমন নাউন কিন্তু ইয়াত আমি ইয়াতে এন আৰু ইয়াতে ডি ব্যৱহাৰ কৰিলোঁ কিহৰ কাৰণে কিয় মেইন কাৰণটো হ'ল চোৱা এই বাক্যটোত নগেনৰ এটা কুকুৰ আছে বুলি কৈছে কিন্তু কুকুৰটো কেনেকুৱা কুকুৰৰ বিষয়ে নিৰ্দিষ্টকৈ কোৱা হোৱা নাই কিন্তু ইয়াত ছেকেণ্ড বাক্যটোত দ্য ডগ ইজ ব্লেক এতিয়া কুকুৰটো ক'লা বুলি কৈছে তাৰমানে সেই কুকুৰটো বা এই কুকুৰটো ক'লা তাৰমানে নিৰ্দিষ্টকৈ কোৱা হৈছে কিন্তু তাৰপিছত চোৱা এলিফেণ্ট দ্য এলিফেণ্ট ইজ হোৱাইট হাতীটো বগা গতিকে যেতিয়া আমি কোনো এটা নাউনৰ বিষয়ে নিৰ্দিষ্টকৈ ক'ম তেতিয়া তাৰ আগত ডেফিনিট আৰ্টিকল দি বহিব হা এইটো মনত ৰাখিবা ডেফিনিট আৰ্টিকল চৰি কেতিয়াবা অকণমান মিষ্টেক হৈ যায় লিখোঁতে মানে বহুত পিছল হয় বস্তুটো ডেফিনিট আৰ্টিকল গতিকে আমি মেইন কথাটো আমি জানিবলগীয়া ইয়াত মেইন কথাটো হ'ল যেতিয়া আমি কোনো এটা কমন নাউনৰ আগত আৰ্টিকল ব্যৱহাৰ কৰিম যেতিয়া নিৰ্দিষ্টকৈ কোৱা হ'ব নিৰ্দিষ্টকৈ বুজোৱা হ'ব সেই নাউনটোৰ বিষয়ে তেতিয়া আমি ডেফিনিট আৰ্টিকল ব্যৱহাৰ কৰিম আৰু যেতিয়া অনিৰ্দিষ্টকৈ বুজোৱা হ'ব মানে নিৰ্দিষ্টকৈ কোৱা নহ'ব তেতিয়া তাৰ আগত আমি ইনডেফিনিট আৰ্টিকল ব্যৱহাৰ কৰিম অ'কে চ' আমি গম পালোঁ ইনডেফিনিট আৰু ডেফিনিট আৰ্টিকলৰ মাজত পাৰ্থক্য এতিয়া আমি সিহঁতৰ ব্যৱহাৰ দা এন এইবিলাকৰ ব্যৱহাৰ আমি পঢ়িম বহলকৈ পঢ়িম বহুত আছে পঢ়িব লগা কিছুমান ৰুলছ আছে কিছুমান নিয়ম সেই নিয়মবিলাক আমি আলোচনা কৰিম এ এন আৰু ডিৰ মাজত থকা পাৰ্থক্যসমূহ আমি আলোচনা কৰিম চাম কিন্তু তাৰ আগত আমি জানি ল'ব লাগিব এ আৰু এনৰ মাজত থকা পাৰ্থক্য এতিয়া আহিব তোমাৰ ভাৱেল তোমালোকক অকণমান আগতে মই ভাৱেলৰ কথা কৈছিলোঁ ভাৱেল কিয় লাগে এতিয়া চাবা কিয় লাগে এতিয়া আমি যেতিয়া এ আৰু এনৰ মাজত পাৰ্থক্য চাম ধৰা এইটো হ'ল এ আৰু এন এ আৰু এন ইহঁত দুটাৰ মাজত আমি পাৰ্থক্য চাম
এ কিছুমান ৰুলছ আছে আমি ৰুলবিলাকো লিখি যাম প্ৰথমতে তোমালোকে লিখি ল'ব পাৰা কাৰণ কামত লাগিব আৰু যদি লিখি নলোৱা তেতিয়াহ'লে কোনো কথা নাই তোমালোকে ভিডিঅ'টো নেক্সট টাইম আকৌ চাবা প্ৰথম ৰুলটো চাবা এ আৰু এনৰ ব্যৱহাৰৰ মাজত যিটো পাৰ্থক্য প্ৰথম ৰুলটো কি হয় আমি যেতিয়া কোনো এটা শব্দ কোনো এটা কমন নাউন উচ্চাৰণ কৰিম উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰে যেতিয়া আমি কোনো এটা কমন নাউন উচ্চাৰণ কৰিম ধৰা এলিফেণ্ট এতিয়া এলিফেণ্ট এটা হ'ল নাউন কি হয় এইটো নাউনৰ আগত আমি কি ব্যৱহাৰ কৰোঁ আৰ্টিকেল এতিয়া নাউনৰ আগত আমি আৰ্টিকেল ব্যৱহাৰ কৰোঁ ইয়াৰ আগত আমি কি ব্যৱহাৰ কৰিম প্ৰথম বস্তুটো চাম আমি এই যিটো আমি শব্দটো লিখিলোঁ এলিফেণ্ট নাউনটো যিটো প্ৰথম লেটাৰ ফাৰ্ষ্ট লেটাৰ কি হ'ব ই যেতিয়া আমি শব্দটো উচ্চাৰণ কৰিম উচ্চাৰণ কৰোঁতে প্ৰথম আখৰটোৰ যিটো ধ্বনি উচ্চাৰণটো যদি ভাৱেলৰ দৰে হয় এটা ভাৱেল কি পাইছিলোঁ এ ই আই অ' ইউ তাৰমানে এইকেইটাৰ ভিতৰত যিকোনো এটাৰ যদি উচ্চাৰণ ইয়াতে পোৱা যায় যেনে এলিফেণ্ট বুলি কওঁতে আমি কি পালোঁ এলি এইটো উচ্চাৰণ পাইছোঁ এলি প্ৰথম এ গতিকে এইটো কি হয় ভাৱেল হয় গতিকে আমি ইয়াৰ আগত কি ব্যৱহাৰ কৰিম এন প্ৰথম ৰুল আৰু প্ৰথম নিয়ম তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা এলিফেণ্ট শব্দটোৰ আগত সদায় এন বহিব কিয় বহিব যেতিয়া আমি এলিফেণ্ট বুলি ক'ম তেতিয়া আমি প্ৰথমতে এলিফেণ্ট গতিকে উচ্চাৰণ হ'লে এইটো এটা ভাৱেল উচ্চাৰণ হ'লে তাৰ আগত এন বহে এইবিলাক সৰু হাতৰ হ'ব এলিফেণ্ট অ'কে তাৰপিছত আমি এই নিয়মটোৱে আমি এৰ ক্ষেত্ৰত চাম যেতিয়া শব্দ এটাৰ প্ৰথম ধ্বনিটো উচ্চাৰণ যদি ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন বহে যদি ভাৱেল নহয় তেতিয়াহ'লে কি বহিব এ বহিব ভাৱেল নহ'লে কি হ'ব কনচনেণ্ট হ'ব গতিকে আমি কি পাইছিলোঁ ভাৱেল কনচনেণ্ট আৰু ছেমি ভাৱেল যেতিয়া নাউন এটাৰ প্ৰথম আখৰটো বা প্ৰথম ধ্বনিটোৰ উচ্চাৰণ এটা ভাৱেলৰ দৰে হ'ব তেতিয়াহ'লে তাৰ আগত এন হ'ব আৰু যদি উচ্চাৰণটো ভাৱেলৰ দৰে নহয় কনচনেণ্টৰ দৰে হয় তেতিয়াহ'লে তাৰ আগত এ হ'ব যেনে ডৌক এতিয়া চাবা ডৌক এটা ডৌক বুলি কওঁতে প্ৰথমতে কি আহিছে দ হয় নে নাই দ আহিছে গতিকে দটো কি এইটো কি ক ফলাৰ আখৰ ব্যঞ্জন বৰ্ণ বা ডিটো কি কনচনেণ্ট গতিকে ইয়াৰ আগত কি বহিব সদায় এ বহিব অ'কে এতিয়া এইখিনি সময়ত আমি চাই আছোঁ এ আৰু এনৰ মাজত পাৰ্থক্য এন বা ডিৰ মাজত যিটো পাৰ্থক্য সেইটো আমি পিছত চাই আছোঁ বৰ্তমান প্ৰথমতে আমি জানি ল'ম এ আৰু এনৰ মাজত কি পাৰ্থক্য আছে প্ৰথম নিয়মটো আমি কি পালোঁ যেতিয়া কোনো এটা কমন নাউন আমি উচ্চাৰণ কৰোঁতে প্ৰথম ধ্বনিটো এটা ভাৱেলৰ দৰে উচ্চাৰণ হয় প্ৰথম ধ্বনিটো তেতিয়াহ'লে তাৰ আগত এন বহে আৰু যেতিয়া আমি নাউনটো উচ্চাৰণ কৰোঁতে তাৰ উচ্চাৰণটো মানে প্ৰথম ধ্বনিটোৰ উচ্চাৰণ যদি কনচনেণ্টৰ দৰে হয় তাৰ আগত এ বহে প্ৰথম নিয়মটো পালা অ'কে এইটো হ'ল তোমাৰ এনৰ প্ৰথম নিয়মটো লিখি ল'লা নাই লিখি দিম অ'কে লিখি দি আছোঁ কি পালোঁ যদি কোনো এটা শব্দৰ উচ্চাৰণ নহয় কিন্তু কোনো এটা শব্দৰ প্ৰথম ধ্বনি ধ্বনিটোৰ উচ্চাৰণ মেইন বস্তুটো উচ্চাৰণৰ ওপৰতে ডিপেণ্ড কৰে যদি কোনো এটা শব্দৰ প্ৰথম ধ্বনিটোৰ উচ্চাৰণ ভাৱেল হয় তেন্তে কি হ'ব তেন্তে এন হ'ব আৰু যদি কনচনেণ্ট হয় কনচনেণ্ট হয় তেতিয়াহ'লে কি হ'ব এ হ'ব
ওকে, এইটো হ'ল প্ৰথম ৰুল, ধুনীয়াকৈ মনত ৰাখিবা। আমি এতিয়া দ্বিতীয় ৰুলটো চাম। এনেকুৱা কিছুমান আমি শব্দ পাওঁ যিবিলাক শব্দৰ আগত ভাৱেল নাথাকে, যেনে কিছুমান ব্যঞ্জন বৰ্ণ থাকে, ব্যঞ্জন বৰ্ণ বা কনচনেণ্ট থাকে। যেনে আমি জানো এইচ, এইচটো কি? এইচটো হ'ল কনচনেণ্ট। এইচটো আমি অসমীয়াত হৰ দৰে উচ্চাৰণ হয়, এইটোক আমি কি বুলি জানো? কনচনেণ্ট। কি হয় এইটো? কনচনেণ্ট। এনেকুৱা আমি কিছুমান শব্দ পাওঁ ইংৰাজীত যিবিলাক ধৰা এইচ আখৰটোৰে আৰম্ভ হয়। অ'কে, এইচ আখৰটোৰে আৰম্ভ হোৱা কিছুমান শব্দ চাম আমি। ধৰা হোটেল, এইটো কি? হোটেল। হাম্বল, হাম্বল। হস্পিটেল, হস্পিটেল। অ'কে, হস্পিটেল। এইবিলাক শব্দ। ঠিক তেনেকৈ আৰু এইচৰে আৰম্ভ হোৱা কিছুমান আখৰ চাম। আৱাৰ, আৱাৰ। অনাৰেবল, অনাৰেবল। ইয়াতে তোমালোকে অকণমান লক্ষ্য কৰিলে দেখা পাবা, ইয়াতেও এইচ আছে, ইয়াতেও এইচ আছে। অ'কে, আমি বাকীতে মচি দুটা শব্দৰ বিষয়ে আলোচনা কৰিম এতিয়া। ধৰা হোটেল আৰু আৱাৰ। ধৰা হ'ল আমি এই দুটা শব্দই ল'লোঁ, হোটেল আৰু আৱাৰ। ইয়াতেও তোমাৰ এইচ আছে, ইয়াতেও তোমাৰ এইচ আছে। অ'কে, এইচ হ'লে হোটেল হয়, ইয়াতেও আৱাৰ হয়। কিন্তু যেতিয়া আমি হোটেল বুলি ক'লোঁ তেতিয়া এইচ অসমীয়াত কি হৈছে? হোটেল। হোটেল বুলি কওঁতে ইয়াতে হৰ উচ্চাৰণ হৈছে, হৈছে নে নাই? কিন্তু যেতিয়া আমি ইয়াতে আৱাৰ বুলি কৈছোঁ তেতিয়াহ'লে আৱাৰ, আৱাৰ, আৱাৰ। ইয়াতে কিন্তু এইচৰ উচ্চাৰণ হোৱা নাই। গতিকে আমি ছেকেণ্ড ৰুলটো কি পালোঁ? যেতিয়া ছেকেণ্ড ৰুলটো আমি চাম এতিয়া, 2 নম্বৰ ৰুল। যেতিয়া আমি কোনো এটা শব্দৰ আগত আৰ্টিকল ব্যৱহাৰ কৰিম, যদি শব্দটোৰ প্ৰথম আখৰটো উচ্চাৰণ নকৰোঁ, যেনে ইয়াতে এই আৱাৰ শব্দটো আমি যদি এইচৰ উচ্চাৰণ কৰোঁ কি হ'ব? হাৱাৰ হ'ব। কিন্তু ইয়াতে আমি এইচৰ উচ্চাৰণ কৰিছোঁ, হোটেল। গতিকে হোটেল বা আৱাৰ, তাতে কি হয়? আমি প্ৰথম ছেকেণ্ড নিয়মটো চাম। যেতিয়া আমি কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে এইচেৰে আৰম্ভ হোৱা শব্দ, এইচেৰে আৰম্ভ হোৱা শব্দ কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে, উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰিব। উচ্চাৰণ কৰোঁতে যদি আমি এইচটো উচ্চাৰণ নকৰোঁ, এইচৰ উচ্চাৰণ নকৰোঁ, অ'কে, যদি এইচৰ উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে কি হ'ব? এইচৰ উচ্চাৰণ নকৰিলে তেতিয়াহ'লে তাৰ আগত এন হ'ব, আৰু যদি এইচৰ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে এ হ'ব। এইটো হ'ল ছেকেণ্ড ৰুল। যেতিয়া আমি এইচেৰে আৰম্ভ হোৱা, যেতিয়া আমি এইচ আখৰটোৰে আৰম্ভ হোৱা শব্দসমূহ উচ্চাৰণ কৰোঁতে যদি এইচটোৰ উচ্চাৰণ নকৰোঁ, যেনে হোটেল, আৱাৰ পালোঁ, হস্পিটেল, তেতিয়া কি হ'ব? যদি উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে এন হ'ব, যদি উচ্চাৰণ কৰোঁ তেতিয়াহ'লে এ হ'ব। অ'কে, আমি দুটামান উদাহৰণ চাম ইয়াৰ ওপৰত। প্ৰথম উদাহৰণটো লৈছোঁ আমি। Ram is a honest boy. We know that কি যে নাউন, বয়টো এটা নাউন, কমন নাম। তাৰ আগত যেতিয়া আমি একচুৱেলি এইটো কথা পতা নাই, অনেষ্টৰ কথা পাতিছোঁ। যেতিয়া আমি অনেষ্ট মানে হ'ল সাধু বা ভাল, সি এজন ভাল ল'ৰা বা সি এজন সাধু ল'ৰা। এতিয়া অনেষ্ট শব্দটোৰ আগত আমি ইয়াতে কি আছে? এইচটো আছে। যেতিয়া আমি এইচটো উচ্চাৰণ কৰিম তেতিয়া কি হ'ব? হনেষ্ট। কিন্তু হনেষ্ট বুলিতো কোৱা নাই আমি,
কি কৰিছোঁ ইয়াক অনেষ্ট বুলি কৈছোঁ গতিকে ইয়াৰ আগত কি হ'ব এন হ'ব ৰাম ইজ এন অনেষ্ট বয় যেতিয়া আমি এইচটো উচ্চাৰণ নকৰোঁ কাৰণ আমি ইয়াতে হনেষ্ট বুলি কেতিয়াও নপঢ়োঁ আমি অনেষ্ট বুলি কওঁ যেতিয়া অনেষ্ট বুলি ক'ম তেতিয়া এন হ'ব অ'কে আৰু আমি দুটামান উদাহৰণ চাম অনেষ্ট শব্দটোৰ আগত সদায় এন হ'ব আৰু এটা আমি উদাহৰণ চাম Mr. Ahmed is an honorable man. Mr. Ahmed is an honorable man. Okay. হেয়াতে আমি চাম অনাৰেবল শব্দটোৰ আগত কি হৈছে এন হৈছে কিয় হৈছে ইয়াতে আমি এইচৰ উচ্চাৰণ কৰা নাই হয় না নাই গতিকে এইটো হ'ল তোমাৰ মেইন থিং মেইন দ্বিতীয় 2 নম্বৰ ৰুলটো কি মেইন বস্তুটো যেতিয়া আমি কোনো এটা এইচৰে আৰম্ভ হোৱা শব্দৰ উচ্চাৰণ কৰোঁতে এইচটো উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে তাৰ আগত এন হ'ব যদি উচ্চাৰণ কৰোঁ তেতিয়াহ'লে এইচ হ'ব এতিয়া উচ্চাৰণ কৰা আমি দুটামান উদাহৰণ চাম এইচৰে আৰম্ভ হোৱা দুটামান এনেকুৱা শব্দ চাম যিকেইটাৰ আগত এ বহে যেনে হস্পিটেল we stayed in a hospital in Delhi okay in Delhi if we see here we stayed in a hospital in Delhi ইয়াতে আমি কি পালো এটো হল এটা আৰ্টিকেল হয় না আৰু হস্পিটেলটো এটা কমন নাম এটা হস্পিটেল লগত এইচ আছে কিন্তু আমি ইয়াতে এই কাৰণে বহালো আমি এইচটো উচ্চাৰণ কৰিছো যদি উচ্চাৰণ নকৰিলে হয় ইয়াক যদি আমি হস্পিটেল বুলি কওঁ হস্পিটেল তেতিয়াহ'লে কিন্তু ইয়াৰ আগত এন হলে মনত ৰাখিবা কিন্তু হস্পিটেলৰ আগত এ বহে আমি ইয়াক এইচটো উচ্চাৰণ কৰোঁ ওকে কিছুমান শব্দ আছে হোটেল হাম্বল হস্পিটেল এবিলাকৰ আগত সদায় এ বহে তাৰপিছত আমি চাম 3 নম্বৰ নিয়ম 3 নম্বৰ ৰুল 3 নম্বৰ ৰুলটোত আমি চাম যেতিয়া আমি কোনো এটা শব্দৰ আগৰ আখৰটো ধৰা 1 rupee not ভালকৈ মন দিবা তেতিয়াহে বুজি পাবা ইয়াতে চোৱা 1 টো কি হয় 1 ৰ উচ্চাৰণটো কেনেকুৱা হৈছে ওয়াব বটাকাৰে আ দন্ত্যান ন 1 হৈছে 1 ইয়াতে 1 বুলি কওঁতে এইটো কিন্তু এটা ভাৱেল হয় অটো এটা ভাৱেল হয় কিন্তু ভাৱেল হওক বা নহওক কিন্তু ভাৱেলৰ উচ্চাৰণৰ ওপৰতহে ডিপেন্ড কৰে যেতিয়া আমি কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে ভাৱেল আখৰ থাকিলেও কথা নাই ভাৱেল আখৰ থকাৰ পিছতো এ হ'ব পাৰে কেতিয়া হ'ব যেতিয়া আমি প্ৰথম আখৰটো উচ্চাৰণ কৰে মানে শব্দটো উচ্চাৰণ কৰোঁতে প্ৰথম ধ্বনিটোৰ উচ্চাৰণ ওয়া বা ওয়াব বা ইয় অন্তস্থীয় ওয়াব বা ইয়ৰ দৰে হ'ব তেতিয়া তাৰ আগত কি হ'ব এ হ'ব ওকে আমি যদি এনে চাওঁ যে 1 বুলি কওঁতে ডাইৰেক্ট তাৰ আগত অ আছে ভাৱেল হয় গতিকে তাৰ আগত বিন্দাস এন বহাই দিম কিন্তু এন নহ'ব কি হ'ব এ হ'ব কেতিয়া এ হ'ব প্ৰত্যেকটো শব্দতে নহ'ব যেতিয়া শব্দটো উচ্চাৰণ কৰোঁতে ওয়াব বা ইয়ৰ দৰে হ'ব যদি ওয়াব হয় তেতিয়াহ'লেও তাৰ আগত এ হ'ব ইয় হ'লেও তাৰ আগত এ হ'ব জানা আমি 1 বুলি কওঁতে ইয়াতে ওয়াব হৈছে তাৰপিছত ধৰা ইউনিভাৰ্চিটি ইয়াতে আমি চাম ইউটো এটা ভাৱেল কিন্তু যেতিয়া ইউনিভাৰ্চিটি বুলি কম ইউনি তেতিয়াহ'লে কি হ'ব ইউনি গতিকে ইয়াতে প্ৰথম আখৰটো কি উচ্চাৰণ হৈছে ইউ গতিকে অন্তস্থীয় ইয়াৰ দৰে হৈছে গতিকে ইয়াৰ আগত কি হ'ব এ হ'ব
এইটো হ'ল মনত ৰাখিব লগা নিয়ম। তিন নম্বৰ নিয়মটো আমি কি পালোঁ, যেতিয়া আমি কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে যদিও প্ৰথম আখৰটো ভাৱেল থাকে কিন্তু উচ্চাৰণ কৰোঁতে ৱ বা অন্তস্থ ইয়ৰ দৰে হয়, তাৰ আগত সদায় এ বহিব, কেতিয়াও এন নবহে। আমি দুটামান উদাহৰণ চাম। He has been living. He has been living. He has been living in that house for a year. In that house for a year. ইয়াতে ৱাইটো কি বুলি কৈছিলোঁ মই, ৱাইটো ছেমি ভাৱেল। ৱাইটো কি হয়, ছেমি ভাৱেল হয়। ৱাইৰ আগত কি আছে, এ আছে। এইটো কি হয়, আৰ্টিকল হয়, কিন্তু ইয়াৰ আগত কি হোৱা নাই, এন হোৱা নাই। কিয় হোৱা নাই, ইয়াৰ বুলি কওঁতে কি হৈছে, ইয়াৰ আকাৰে ইয়াৰ, সেইটো হৈছে। গতিকে ইয়াৰ আগত ইয়াৰ বুলি কওঁ, ইয়াৰ উচ্চাৰণ কৰোঁতে আমি কি পালোঁ, প্ৰথম ইয়। গতিকে ইয় য'ত উচ্চাৰণ হ'ব, ইয় বা ও, এইটোৱে মেইন নিয়মটো হ'ল ইয় বা ও, ৱাব্ব বা অন্তস্থ ইয়, এই দুটাৰ যদি উচ্চাৰণ হয় তেতিয়াহ'লে তোমালোকে বিন্দাছ তাৰ আগত এ বহাবা। অ'কে, তাৰ পাছত আমি চাম সংক্ষিপ্ত ৰূপৰ ওপৰত। সংক্ষিপ্ত ৰূপ, সংক্ষিপ্ত ৰূপ মানে কি, শ্বৰ্টকাট ফৰ্ম। কিছুমান এনেকুৱা শব্দ আছে ধৰা ইউ এছ এ, অ'কে, ইউ এছ এ, এইটো কি হয়, এইটো মেইনলি এটা শ্বৰ্ট ফৰ্ম হয়। কিহৰ, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হয়। গতিকে ইয়াতে আমি শ্বৰ্টকাটো লিখিছোঁ। যেতিয়া আমি শ্বৰ্ট ফৰ্মত লিখোঁ তেতিয়া আমি কি কৰোঁ, ডাঙৰ হাতৰ আখৰ ইউজ কৰোঁ, প্ৰথম কেপিটেল লেটাৰ, তাৰপিছত আমি এনেকৈ লিখোঁ। ইয়াতে এই যেতিয়া আমি এই এব্ৰিভিয়েশ্যন বুলি কয়, ইহঁতৰ সংক্ষিপ্ত ৰূপবিলাকৰ আগত যেতিয়া আমি আৰ্টিকল ব্যৱহাৰ কৰিম, সেই আৰ্টিকলটো এ হ'ব নে এন হ'ব, সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, সেইটো ডিপেণ্ড কৰিব যিটো প্ৰথম, দি ফাৰ্ষ্ট প্ৰনাউন্সিয়েশ্যন অফ দি লেটাৰ। অ'কে, প্ৰথম আখৰটোৰ উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰিব। যদি আখৰটোৰ উচ্চাৰণ এজ ভাৱেলৰ দৰে হয়, it's like a vowel, then we have to use n, and either we have to use a. Okay, we see some examples here. He is an M-A, and his brother is a BA. ইয়াতে চাবা হি ইজ এন MA, MAটো এটা সংক্ষিপ্ত ৰূপ হয়। অ'কে, BAটো এটা সংক্ষিপ্ত ৰূপ হয়, কিন্তু MA লিখোঁতে তাৰ আগত আমি কি লিখিছোঁ, এন, আৰু যেতিয়া আমি BA লিখিছোঁ তাৰ আগত কি লিখিছোঁ, এ। গতিকে যেতিয়া আমি প্ৰথম আখৰটো উচ্চাৰণ কৰোঁতে ভাৱেলৰ দৰে উচ্চাৰণ হ'ব, যেনে এম বুলি কওঁতে এম, এনেকুৱা হৈছে এম। গতিকে ইয়াৰ আগত প্ৰথম উচ্চাৰণ কৰোঁতে আমি কি পালোঁ, ভাৱেল পাইছোঁ। গতিকে তাৰ আগত আমি কি পাইছোঁ, এন। আৰু যদি ছেকেণ্ডটো চাওঁ আমি, বি বুলি কওঁতে কি পালোঁ, বিটো এটা কি হয়, কনচনেণ্ট হয় নে নাই। গতিকে কনচনেণ্টৰ আগত কি হ'ব, এ হ'ব। মনত থাকিব, এই মেইনলি এই চাৰিটা ৰুল হয়
এ আৰু এনৰ মাজত ডিফাৰেঞ্চ অ'কে এই চাৰিটা ৰুল যদি তোমালোকে জানা তেতিয়াহ'লে তোমালোকৰ কেতিয়াও এ হ'ব নে এন হ'ব কনফিউজন নাহে গতিকে তোমালোকৰ মেইন কাম হ'ব কি হ'ব এই চাৰিটা প্ৰথমতে ভালকৈ জানি লোৱা কাৰণ ইংৰাজী গ্ৰামাৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আমি যদি পিছলৈকে এটা কম্পিটিটিভ এক্সাম দিব যাওঁ যিকোনো চাকৰিৰ কাৰণে তেতিয়া আমাক কিন্তু ইংলিছ গ্ৰামাৰ লাগিব ইংলিছ